নিথৰ হৈ আহিল চাহাবুদ্দিন। কৰ্তব্যৰত অৱস্থাত ঘটিল কৰুণ ঘটনা। শোকাকুল পৰিৱেশ গাঁওখনত। মৃত্যু এক চিৰন্তন সত্য হয়, কিন্তু মৃত্যু এনেকৈ আহেনে? কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিয়োজিত আছিল এইগৰাকী সাহসী সৈনিক চাহাবুদ্দিন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত আছিল। কিন্তু কি দুৰ্ভাগ্যজনক যে গড়ৰ আক্ৰমণত অকাল মৃত্যুক সাৱটি লৈ শিমলুৱাটী গাঁৱৰ চাহাবুদ্দিনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত বৰদলনি বন শিবিৰৰ এলেকাত সংঘটিত হয় এই শোকাবহ ঘটনা। যোৱাকালি কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত আমাৰ বৰদলনি বন শিবিৰ এলেকাত চাহাবুদ্দিন, এতিয়া তেওঁক বন শ্বহীদ হিচাপে আমি ক'ব লাগিব, বন শ্বহীদ চাহাবুদ্দিন আৰু আমাৰ ৰমেন বৰা বুলি এজন কেজুৱেল কৰ্মচাৰী, তেওঁলোকে যোনটো ৰুটিন তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত হঠাতে এটা গড়ে আহি চাহাবুদ্দিনৰ বাওঁ ভৰিটোত। তাৰপিছত আমি ইমিডিয়েটলি হাতী পঠাই আৰু গাড়ী পঠাই আমি স্পটৰ পৰা ৰেস্কিউ কৰি অনা হয়, আনি পেলাই কহৰা মেডিকেলত লৈ যাওঁ। তো লৈ যাওঁতে তাত ডক্টৰে ঘোষণা কৰে যে তো সেইখিনি আমাৰ কাৰণে এটা ডাঙৰ দুৰ্ভাগ্য, কাৰণ কাজিৰঙাৰ কাৰণে এটা লছ, কাৰণ ইমান এটা অমায়িক ব্যক্তি আছিল তেওঁ। বৃহত্তৰ আলদগনি শিমলুৱাটী গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক ৰাণী অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জৰ নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে, তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলতো কিবা এটা ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে এই পৰিয়ালটোৰ ফালে চায়। আৰু জুৰিয়াৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, টাইম 8।